নমস্কাৰ, মই দিলীপ গগৈ আপোনালোক সকলোকে মোৰ ভিডিঅ'টিৰ মাজলৈ স্বাগতম জনাইছোঁ। আৰু আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। এয়া হ'ল আমাৰ অফিচৰ অফিচ নহয়, কেম্পাছটো মানে থকা আৰু ধুনীয়া পৰিৱেশ। চাওক, গছখিনি ধুনীয়া সেউজীয়া হৈ আছে, নিৰিবিলি পৰিৱেশ একেবাৰে। এতিয়া বলক আমি গৈ আছোঁ আমাৰ বিভিন্ন প্ৰান্তত। আজি কিছুমান কাৰ্যসূচী হাতত লৈছে আৰু সেই মৰ্মে আজি আমি সকলোখিনি সেই তেনেকুৱা স্থানত উপস্থিত হ'ব যাবলৈ আমি সাজু হৈছোঁ। আৰু আমি ডিউটিলৈ বৰ্তমান ওলাই আহিলোঁ। ওলাই আহি পিনি ধুনীয়াকৈ নিজৰ নিজৰ চবেই কৰ্তব্যসমূহ পালন কৰি ৰাখিছোঁ। যেনেকৈ মই ধৰি লওক মোৰ নিজৰ গাড়ীখন তাতে ৰেডি কৰি ৰাখিছোঁ চাৰ্জ যাবৰ কাৰণে। এইফালে মই জুমদা আৰু বাকীখিনি মানুহ ভিতৰতে ধুনীয়াকৈ আছে। আৰু আজি পৰিৱেশটো ধুনীয়া, বতৰ কিবা কয় বোলে ৰ'দো নাই বৰষুণো নাই। বলক দেখাই আছোঁ আপোনালোকক এখন বলে এখন ধুনীয়াকৈ। চলো अभी जा रहा है। আৰু এইফালে আহি দেখা পাওঁ যে নদীত প্লাষ্টিকৰ আৱৰ্জনা পেলোৱাক লৈ বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰচণ্ড মাৰপিট। গতিকে মাৰপিট কিহৰ কাৰণে হৈছিলে, কোনে কোনে লাগিছিলে, এইখিনি বস্তু জানিবৰ কাৰণে সমগ্ৰ ঘটনাটো আমি বিৱৰণ পাব হ'লে মানে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব। আৰু এতিয়া আহি পালোহি বিশ্বনাথ বাইপাছৰ নিচে কাষতে কেয়াৰলুইটৰ উদ্যোগত আৰু বিশ্বনাথ চাৰিআলি সন্মিলিত মঞ্চ আৰু পূব শোণিতপুৰ বনমণ্ডল বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে গছপুলি ৰোপণ তথা পৰিৱেশ সংৰক্ষণ সজাগতা সভা। এই সভাখনৰ কিছু দৃশ্য আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। আৰু আজি সভাখনত উপস্থিত থাকে বিশ্বনাথ সমষ্টি সন্মানীয় বিধায়ক মহোদয়, লগতে বিশ্বনাথ জিলা আয়ুক্ত মহোদয় আৰু পূব শোণিতপুৰ বন সংমণ্ডল প্ৰাধিকাৰী মহোদয়, লগতে কেইবাজনো আৰু সমাজকৰ্মী পৰিৱেশ প্ৰেমিক ব্যক্তি আজি সভাখনত উপস্থিত থাকে। লগতে স্থানীয় লোক আৰু কেইবাখন বিদ্যালয়ৰ ইয়াতে ছাত্ৰ ছাত্ৰী উপস্থিত থকা দেখা পোৱা যায়। আৰু ইয়াতে মুখ্য অতিথিসকলে তেখেতলোকৰ বহুমূলীয়া ভাষণ আগবঢ়ায়, লগতে একোটাকৈ সকলোৱে গছপুলি ৰোপণ কৰে বিশ্বনাথ চাৰিআলি বাইপাছৰ ডিভাইডাৰত। আৰু এতিয়া যাম বলক ইয়াৰ পৰা পোনে পোনে আমাৰ কাৰ্যালয়লৈ। কাৰ্যালয়তে মানে কি হৈছে, বাটৰ নাট এখন দেখুওৱা হৈছে যে বৰ্তমান সময়ত আমাৰ যি মানৱ সমাজে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা প্লাষ্টিকৰ আৱৰ্জনাসমূহ নদীত পেলাই দিয়াৰ ফলত আমাৰ জীৱ জন্তুবিলাকেই হওক বা আমাৰ পৰিৱেশটো কেনেকৈ বিনষ্ট হৈছে বা কেনেকৈ প্ৰদূষিত হৈছে তাৰ ওপৰত এটা ৰাইজৰ সজাগতা হিচাপে বাটৰ নাট এখন প্ৰদৰ্শন কৰা হৈছে। গতিকে আপোনালোকক দেখাম এখন, বলক আমি কাৰ্যালয়লৈ আগবাঢ়োঁ। আপুনি কিন্তু মোক ফটকা দিম বুলি কৈছিল দেই। আহক আহক এই আহক জলদি। মই তোক ইয়াত চিঞৰিবলৈ মাতিছিল নে এসোপা আনিবলৈ মাতিছিল? পইচাৰ কথা হলে ঠিক আছে। এইজনী আহিল নহয়, এতিয়া পেলাও বস্তুবিলাক ক'ত পেলাই। মই আপোনাক কোৱা নাছিলো আগতে পেলাব লাগিব বুলি। মই কৰোণা নহয় দেই, মই কৰোণাহে। আপুনি জীৱন চিনি পোৱা নাই? জীৱন দা মোৰ নামটো জীৱন নহয়, মৰণহে হ'ব লাগিছিল।
এইজনে মোক কি বুলি ক'লে কি বুলি ক'লে মই তোক 200 টকা দিছিলো এইবিলাক জেগা সোমাবলৈ পইচা পৰিষ্কাৰ কৰি সকলোৱে তাত ডুব মাৰি পুণ্য অৰ্জন কৰিবলৈ গৈছে তই এতিয়া এইবোৰ ইয়াত পেলাই আমাৰ নৈখন নৰক কৰিবলৈ আহিছ কি কথা ক'ব লাগিছে কি কথা ক'ব লাগিছে ইয়াত নেপেলাই ক'ত পেলাম ক'ত পেলাম মই কেনেকৈ জানো আগতে আমাৰ ৰঙাজান নৈত কিমান যে মাছ কাছ নৈৰ পাৰত বিভিন্ন ধৰণৰ চৰাই কাপোৰ এটুকুচ মাৰি দিলে বগা কিন্তু এতিয়া দৰিকণা মাছ এটাও নোপোৱা হ'ল মাছ খাবলৈ নোপোৱাতো কাম এটা কৰিব বজাৰৰ পৰা কিনি আনিব মই পইচা দি দিম দাদাই পইচা দিব পইচা বাহাদুৰি দেখাব মোক পইচা বাহাদুৰি দেখাব কাক নবকি আছ কাক বকিবি আৰু নৈখনকে বকি আছো এইসোপা কি এইসোপা ইহঁতকে তাত পেলাবলৈ আনিছিলে মই বোলো নোৱাৰো কি আনিছে প্লাষ্টিক আকৌ মাছৰ খাদ্য দেখিলে প্লাষ্টিক প্লাষ্টিক মানে কি তোমাৰ সেই নদীত পেলাই দিম আৰু নদীত পেলাই দিয়াৰ লগে লগে মাছবিলাকে যেনি তেনি সোমাই যাব মাছবিলাকৰ থকাৰ জেগা হ'ব আৰু সিহঁতৰ খাদ্য হ'ব ভাল হ'ব না ভাল হ'ব প্লাষ্টিক এইটো মই নতুন কথাই শুনিলো বুজি পোৱা নাই নহয় তুমি বুজা নাই ৰ'বা মই তোমাক বুজাই আছো দেখিছা ইয়াত ফুটাটো দেখিছা নাই দেখিছা এই ফুটাটো তেনেকে দিলে মাছ আহি 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 ৰুপকে কমাই যাব আৰু তুমি হাত আগতে নৈখনত কিমান যে শিশু এতিয়া শিশু এটাও দেখিবলৈ নোপোৱা হ'ল এতিয়া কত যে কি উঠি যায় একো ঠিক নাই এই খেলা বিহসোপা আমিহে ল'ব লগা হৈছে ন ভূপত একদম সঁচা কথা কৈছো ফুৰি দেউ সেইসোপা নদীতে গেলি পচি নদীতে নোহোৱা হ'ব ফুৰি দেউ মই প্লাষ্টিকৰ টেমা কাটি জেওৰা এখন দি থৈছিলো এই 10 বছৰমান আগতে এই জেওৰাখন কেইবাবাৰো হলালো এই কিন্তু প্লাষ্টিক হৈয়ে থাকিল আগতে ভৰ বাৰিষাত পাহাৰেদি ইমান যে খৰি নৈখনেদি বাগৰি যায় এতিয়া খৰিটো বাদেই দে এতিয়া গৈ পেলাই সেই প্লাষ্টিকৰ বটলসোপাহে নৈখনত জমা হৈ যায় আমি কৰিলো হে ক'বলৈ আহিছিল এইবোৰ আচলতে আমি ব্যৱহাৰে কৰিব নালাগে আমি ব্যৱহাৰ কৰিছো নেকি বেলেগক দুখ নিদিবিচোন এইবোৰ ব্যৱহাৰ কৰিলে আমাৰে বেয়া কিমান বেয়া হয় কৈ শেষ কৰিব নোৱাৰি এই যোৱাবাৰ বহাগত পানীৰ জুৱলিত 2টা কাছ মৰি থকা পাইছিলো কেনেকৈ মৰিলে কচোন এইটো আমি জানো নেকি আমি কেনেকৈ জানো কাষৰ ডিঙিত বটল লাগি আহিছিল আমি লগাইছিলো নৃত্য কৰি আছো অখৰা আছে কালিয়া নামৰ জুমন কৃষ্ণ মই কালিনাগৰ ৰচো এই টকা মাছ কালিনাগৰ ঘৰটো কোনে লৈছে কচোন সেইটোহে পোৱা নাই আছে নেকি কোনোবা আছে নেকি বিচাৰি পিছে ৰাইজে আছে হাইটো সেইটো এটা মস্ত কাল সৰ্প কি কৰিমগে জীৱন কাই মই তোক যাওঁ বুলি কৈছিলো নাই খবৰদাৰ খুৰীদেৱে খবৰদাৰ বুলি কৈছে মানে ৰক্ষা নাই এইয়া এই জালখন লৈ আহিলো ইয়াতে আহি পেলাই এয়া হ'ল মাছ এটাও নাই সুমন কি তই কিবা আনিছ নেকি চাওক ঘৰলৈ সুদা মুখেৰে গ'লে এই গালিৰ পৰা শুনিব লাগিব তাতকে ভাল তোৰ পৰাই লৈ যাওঁ দেচোন দে জাল লৈ আছে মোক খুলিছ কিয় এই সঁচাকৈয়ে তেনেকুৱা দেচোন দে চাওঁ মাছ কি আছে চাওঁ তই নিবি জানো চালানি 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 মানে বেজি দিয়া মাছ খুইদেউ তোকনো কি মিছা কথা কম আজিকালি বেজি নিদিলে একোৱেই নহয় এই তই একদম ঠিক কথাই কৈছ
আজিকালি সেই লাও কোমোৰা জিকা সকলোতে বেজি দিয়ে সকলোৰে অসুখ সকলোতে এই নদীখনৰ হৈছে আৰু এই অসুখ কোনে কৰিছে জানো কৰোণাটোৱে কৰিছে নদীখনত মাছ নাইকিয়া হৈছে এই কৰোণাৰ গাটো হৈছে নেকি ইয়াত নহয় সকলোতে নাই ঘৰত চাউল দালি চেনি কিনিবৰ কাৰণে এই 5 কেজি মাছ কিনি লৈ আহিছোঁ চালানি এই চুলুঙৰ শুনিলি এতিয়া এই নৈখনৰ অসুখ হৈছে আৰু অসুখ কৰিছ এই তহঁতৰ দৰে এইবোৰ খায় সকলোতে হেৰি হৈছে পানী তোৰ এই পানী হেৰি কৰিব হ'লে তোৰ কি কৰিব লাগে এই নৈখনত যদি সেই লেতেৰা বস্তুবোৰ পেলায় য'ত গৈ সেই বেয়া বস্তুখিনি পৰিবগৈ সকলো পানী সকলো পানী শেষ হৈ যাব ঐ তহঁতে কৃষ্ণক চিনি পাৱ না কৃষ্ণ কৃষ্ণ কোন কৃষ্ণ তালুক দা এ ভগৱান এহঁতে কৃষ্ণকো চিনি নাপায় ঐ দেখিছ এহঁতে কৃষ্ণকো চিনি নাপায় তোমালোকে কৃষ্ণকে চিনি নোপোৱা ব'লা আমি কৃষ্ণক বিচাৰি যাওঁ ৰবা নাপায় তেনেকৈ ক'ব নাপায় মই কৈ গৈ আছো তোমালোকে শুনিছো এসময়ত এই নদীখনৰ দৰে সাগৰত এটা বিষাক্ত সৰ্পই বাস কৰে তাৰ বিষ ইমানেই বিষাক্ত আছিল ওপৰেদি উৰি যোৱা সৰু চৰাইও সেই বিষত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে আৰু সেয়া পানী গোটেই বিষ আৰু সেয়া কিয় কাৰণে হৈছে জানেনে প্লাষ্টিক শেষেই নহয় প্লাষ্টিক বটল নহয় সেইডাল ভাল সাপই আৰু সেই সাপে আমাৰ এই নদীখন অসুখীয়া কৰিছে আমি নদীত এয়া বস্তু পেলামে উৰি যোৱা চৰাই চিৰিকটিও বিষত ভস্ম হৈ যাব চবতে দিলে আৰু এই নদীখন আছে এয়া খাব নোৱাৰে সিহঁতে পানী দেখিছ ইনো মানুহ বাদেই দে ই গৰু গিলি যাব মই কালিনা বিচাৰি ফুৰিছিলো তহঁতৰ অহংকাৰ হৈছে
আমি আমাৰ এই ধুনীয়া পৃথিৱীখনৰ কাৰণে সকলো কৰিব লাগিব নহ'লে আমি জীয়াই থাকিব নোৱাৰিম এই নদী তই বৈ থাক সদায় বৈ থাক আমাৰ শকতি হৈ চৰকাৰে আমাক এই প্লাষ্টিকবোৰ ব্যৱহাৰ কৰিবলৈ বাধা দিছে গতিকে